আজি পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনিতা উইলিয়ামছ। 8 দিনৰ বাবে গৈ মহাকাশত আবদ্ধ হৈ আছিল 6 মাহ। ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিব ড্ৰেগন কেপচুলে। মাত্ৰ 8 দিনৰ বাবে গৈ প্ৰায় 6 মাহ মহাকাশত অতিবাহিত কৰা নাছাৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ পৃথিৱীলৈ উভতি আহিবলৈ সাজু হৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত থকা মহাকাশচাৰীসকলে সম্পন্ন কৰা বিভিন্ন গৱেষণাৰ নমুনা পৃথিৱীলৈ ড্ৰেগন কেপচুলৰ ভিতৰত কঢ়িয়াই আনিব। স্পেচ এক্সে প্ৰেৰণ কৰা ড্ৰেগন কেপচুলৰ ভিতৰত সোমাই সুনিতাৰ লগতে মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্ভনবু পৃথিৱীলৈ আহিব। আজি অৰ্থাৎ বৃহস্পতিবাৰে ড্ৰেগন কেপচুলক হাৰমনি মডুলৰ পৰা বিচ্ছিন্ন কৰি পৃথিৱীলৈ প্ৰেৰণ কৰা হ'ব। চলিত সপ্তাহতে ISSত থকা মহাকাশচাৰীসকলে গৱেষণাৰ বহু কাম সম্পূৰ্ণ কৰে। কামাণ্ডাৰ সুনিতা উইলিয়ামছ আৰু ফ্লাইট ইঞ্জিনিয়াৰ ডন পেটিটে গৱেষণাৰ নমুনাসমূহক ডিপ ফ্ৰিজৰ পৰা এটা পৰ্টেল ফ্ৰিজলৈ স্থানান্তৰ সম্পূৰ্ণ কৰি তুলিছে। মহাকাশৰ পৰা নামি আহিব লগা ড্ৰেগন কেপচুলে কাইলৈ ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিব। উল্লেখনীয় যে এইবাৰ মহাকাশচাৰীসকলে বিভিন্ন অণুজীৱ, বেক্টেৰিয়া, বীজাণু, অনুবংশিক গতিবিধি, জীৱৰ প্ৰতিৰোধ ক্ষমতা আদিৰ গৱেষণা সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে যোৱা 16 জুনত মহাকাশলৈ যোৱা সুনিতা উইলিয়ামছে মাত্ৰ 8টা দিন ISSত অতিবাহিত কৰাৰ পিছত পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু ৰয়িং ষ্টাৰলাইনৰ মহাকাশ যানখনে যান্ত্ৰিক বিজুতিৰ বাবে যাত্ৰা কৰিব নোৱাৰাত মহাকাশতে আবদ্ধ হৈ আছিল সুনিতা উইলিয়ামছ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।